মাজত 32 কুইণ্টেল মাকৈ বীজ আৰু বড়ো ধানৰ বীজ 21 বালিদান বিশেষভাৱে সক্ষম বডি বিল্ডাৰ আৰু ৰেষ্টলিং খেলুৱৈ। হেল্ল' এভৰিৱান, ৱেলকাম মাই ইউটিউব চেনেল ডিপেল নং অসম। ডিপেল নং অসম চেনেললৈ সকলোলৈকে স্বাগতম জনাইছোঁ। মই এতিয়া গৈ আছোঁ বোকাখাটৰ জেনেৰেল ফিল্ডত 26 জানুৱাৰী আজি 73 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। তাৰ পৰা আপোনালোকক দেখাম সকলোখিনি কাৰ্যসূচী। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব আৰু মোৰ ভিডিঅ'টি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া যাওঁ, লেটছ গ'। মই এতিয়া গৈ আছোঁ বোকাখাট। অলপ দূৰ গৈ বোকাখাট পামগৈ। মোৰ ঘৰৰ পৰা বোকাখাটলৈ 25 কিলোমিটাৰমান হ'ব। আপোনালোকক দেখাম। এইখন আজি পতাকা লৈ ল'লোঁ, ভাৰতীয় জাতীয় পতাকা। জয় আই অসম, জয় ভাৰত, জয় হিন্দ। মোৰ বাইকখনৰ মিটাৰটো বেয়া হৈ আছে, বনাব লাগিব দেই। গৈ আছোঁ এতিয়া। জয় আই অসম, ভাৰত মাতা কি জয়, জয় হিন্দ। সকলো দেশবাসীলৈ 73 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে ভালে কুশলে থাকে। যিসকলে আমাৰ দেশৰ সুৰক্ষা দি আছে সীমান্তত, তেখেতসকললৈ মোৰ ইউটিউব চেনেলটিলৈ যিসকলে সীমান্তত দেশ সুৰক্ষাৰ বাবে দিনে ৰাতিয়ে পহৰা দি আছে, তেখেতসকলক মোৰ চেনেলটিৰ ফালৰ পৰা লাল চালাম জনালোঁ। তেখেতসকলেও ভালে কুশলে থাকক। ভগৱানৰ কৃপাত আমাৰ দেশৰ কাৰণে নাম কঢ়িয়াই আনক। দেশৰ হকে যিসকল বীৰ জোৱানে শ্বহীদ হ'ল, তেখেতসকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভাৰত মাতা কি জয়, বন্দে মাতৰম। ৰাতিপুৱা একো নোখোৱা হৈ গ'লোঁ, সেইকাৰণে হোটেলত পুৰি অলপ খাইলোঁ। আৰু এনেও বোকাখাটৰ পুৰি ইয়াত বিখ্যাত অসমৰ বাহিৰৰ মানুহ খায় ইয়াত। মই এতিয়া আহি পালোঁহি বোকাখাট জেনেৰেল ফিল্ডত। বলক এতিয়া আপোনালোকে আমাৰ এই বোকাখাটৰ গণৰাজ্য দিৱসৰ উদযাপনৰ কাৰ্যসূচী চাওক। উপস্থিত আছে বোকাখাট আৰক্ষী বাহিনী বিশেষ গড় সুৰক্ষা বাহিনী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কভিড SOPৰ কাৰণে আজি সীমিত কুচকাৱাজ প্ৰদৰ্শন হ'ব। আৰু আমাৰ মুখ্য অতিথি ডাক্তৰ নেহা যাদৱ ডাঙৰীয়ানীয়ে অভিবাদন গ্ৰহণৰ বাবে আগবাঢ়িছে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধা পেঞ্চন আঁচনিৰ জৰিয়তে মুঠ 4051 জন হিতাধিকাৰীক আৰ্থিক সাহায্য দি থকা হৈছে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে মুঠ 549 জন হিতাধিকাৰী আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনিৰ জৰিয়তে 69 জন হিতাধিকাৰীক আৰ্থিক সাহায্য দি থকা হৈছে। ইয়াৰ উপৰিও অল্ড এজ পেঞ্চন ফাণ্ড ফ্ৰম ষ্টেট কণ্ট্ৰিবিউশ্যন আঁচনিৰ জৰিয়তে 9,000 একান্ত প্ৰচেষ্টাৰ জৰিয়তে কাৰ্যসূচী চলি আছে। আমাৰ কৃষি বিপ্লৱৰ সূচনা হৈছে। অনুৰূপ ধৰণেৰে বোকাখাট মহকুমা 73 সংখ্যক গণৰাজ্য দিৱস এতিয়া প্ৰশাসনৰ উদ্যোগত আজি বোকাখাট জেনেৰেল ফিল্ডত সম্পূৰ্ণ কোভিড প্ৰতিকূল মানহাত অনুষ্ঠিত কৰা হৈছে। গতিকে আপোনালোকে এতিয়া বোকাখাট মহোদয়ৰ লগতে বিশিষ্ট অতিথিসকলে তেখেতসকলে পৰিদৰ্শন কৰি আছে। প্ৰথমবাৰৰ বাবে আজি বিদ্যালয়ৰ কাষতে বিদ্যালয়লৈ আনিলে বুলি ক'ব লাগিব। আমি শুভেচ্ছা জনাইছোঁ অদিতি, কণমানি অদিতি। আৰু এটি
মডেল আছে আমি মুখ্য অতিথি